Hello everyone, আজি আপোনালোকৰ ওচৰলৈ কঁঠালৰ গুটিৰে বনোৱা এটা টেষ্টি ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। এইকেইদিন কঁঠালৰ গুটিৰ বতৰত কঁঠালৰ গুটি বিভিন্ন ধৰণেৰে বনাই খাবলৈ আমি সকলোৱে ভাল পাওঁ আৰু আজি মই অলপ বেলেগ ধৰণেৰে বনোৱা কঁঠালৰ গুটিৰ এই ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিলো। কঁঠালৰ গুটিৰ সবজি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে এয়া কেইটামান কঁঠাল গুটি লৈছো। কঁঠাল গুটি কেইটাৰ ওপৰৰ বগা বাকলিখিনি এখেতে এৰুৱাই দিছে। এয়া গুটিখিনি কঁঠালৰ গুটিৰ বগা বাকলিখিনি এৰুৱা হৈ গ'ল। এতিয়া কঁঠালৰ গুটিখিনি কুকাৰ এটাত দি লৈছো। ইয়াতে অলপ জুখমতে পানী দি ললো। অলপ নিমখ সোৱাদ অনুসৰি দি দিছো। এই কঁঠালৰ গুটিখিনি অলপ সিজাই লওঁ। দুটা হৈছে লহাৰ পিছত গেছটো অফ কৰি দিছো। কুকাৰৰ ভাপটো নিজে উলাই যোৱালৈ এইখিনি ৰাখি দিম। কুকাৰৰ ভাপটো নিজে উলাই যোৱাৰ পিছত কঁঠালৰ গুটিখিনি বাটি এটাত উলিয়াই লৈছো। কঁঠালৰ গুটিখিনি বেছিকৈ সিজাই ল'ব নালাগে। গুটিখিনি বেছিকৈ সিজি গ'লে সবজি বনাওঁতে ভাঙি ভাঙি যাব পাৰে। এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈ আছে। এতিয়া ছুৰী এখনেৰে কঁঠাল গুটিখিনি ৰঙা বাকলিখিনি ৰুকি ৰুকি এৰুৱাই লওঁ। এয়া মই গুটেকেইটা গুটিৰ বাকলিখিনি এৰুৱাই ললো। গুটিখিনি মই টুকুৰা কৰি কাটি লোৱা নাই। আপোনালোকে গুটিখিনি টুকুৰা কৰি কাটি ল'বও পাৰে আৰু কঁঠালৰ গুটিৰ সবজিখনত দিবলৈ এয়া এটা মিডিয়াম সাইজৰ আলু লগতে এনেকৈ টুকুৰা কৰি কাটি লৈছো। এতিয়া এইখিনি ৰাখি দিম। এয়া পেন এখন গেছত বহুৱাই দিছো। ইয়াতে এচামুচ গোটা জিৰা দি ললো। লগতে এচামুচ গোটা ধনিয়া দি লৈছো। এই মছলাখিনি অকণমান হেমেকা ভাপটো যোৱালৈ 1-2 মিনিটমান শুকানে ভাজি লওঁ। এই মছলাখিনি মই কঁঠালৰ গুটিৰ সবজিখনত দিবলৈ ব্যৱহাৰ কৰিম। আপোনালোকে ইয়াতে সবজিখনত পেকেটৰ জিৰা গুড়ি আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিবও পাৰে। এয়া মছলাখিনি ভজা হৈ গৈছে। ভাজি লোৱা জিৰা আৰু ধনিয়া গুটিখিনি খুন্দনা এটাত দি ললো। এইখিনি অলপ গুড়ি কৰি লওঁ। মছলাখিনি গুড়ি কৰি ললো। এইখিনি খুব বেছিকৈ মিহিকৈ গুড়ি কৰি নললেও হ'ব। এতিয়া এই মছলাখিনি ৰাখি দিম। সবজি বনাবলৈ এইফালে কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। তেলখিনি 2টা ইলাচি আৰু এডোখৰ ডালচেনি দি ললো। লগতে কেইটামান গোটা জালুক দি দিছো। এইখিনি ফুটি অহাত মিহিকৈ কাটি লোৱা 2টা মিডিয়াম সাইজৰ পিয়াজ দি ললো। পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ এইখিনি অলপ ভাজি লওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া পিয়াজখিনি ভজা গৈ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে এচামুচ আদা নহৰু পেষ্ট দি ললো। এইখিনি আকৌ 2 মিনিটমান ভাজি লওঁ। পিয়াজ আৰু আদা নহৰুখিনি ভজা গৈ ধুনীয়া ৰঙচুৱা হৈ আহিছে। এয়া এটা মিডিয়াম সাইজৰ বিলাহীৰ পেষ্ট ইয়াতে দি ললো। এতিয়া বিলাহীখিনিও আৰু 2 মিনিটমান ভাজি লওঁ। বিলাহীখিনি অলপ দেৰি ভজাৰ পিছত তেলখিনি ওলাই আহিছে। এয়া আধা চামুচ হালধি দি ললো। কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দি দিছো আৰু এয়া এচামুচৰ 3/4 এভাগ গৰম মছলা লগতে দি দিছো। মছলাখিনি এবাৰ ভালদৰে মিলাই লওঁ। আৰু এয়া সিজাই থোৱা কঁঠালৰ গুটিখিনিও ইয়াতে দি ললো। লগতে কাটি থোৱা আলুখিনিও দি দিছো। গুটিখিনি মিক্স কৰি কৰি অলপ ভাজি লওঁ। এইখিনি মই 4 মিনিটমান কম জুইত ভাজি ললো। এতিয়া ইয়াতে জুখমতে অলপ নিমখ দি লৈছো আৰু এইখিনি আগতে বনাই থোৱা জিৰা ধনিয়া গুড়িখিনিও দি ললো। গুটিখিনি মিক্স কৰি কৰি আৰু 1 মিনিটমান ভাজি লওঁ। এইখিনি ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে ডাঙৰ বাটিৰে এবাটিমান পানী দি ললো। এবাৰ এইখিনি মিলাই লৈছো। এতিয়া ঢাকনিখন লগাই গেছৰ কম জুইত 8 মিনিটমান এইখিনি সিজিব দিম। 8 মিনিটমান হৈ গৈছে, ঢাকনিখন আঁতৰাই ললো। আলুখিনিতো সোনকালে সিজি যায়েই। কঁঠালৰ গুটিখিনি সিজিছে নে নাই এবাৰ চাই লওঁ। এয়া কঁঠালৰ গুটিখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে আধা চামুচ গৰম মছলা দি ললো। গুটিখিনি আকৌ এবাৰ মিলাই লওঁ। এয়া সবজিখন মোৰ বনোৱা হৈছে আৰু এতিয়াই কঁঠালৰ গুটিৰ সবজিখন আৰু বেছি সোৱাদ লগা কৰিবলৈ অলপ ফুৰণ মাৰি লওঁ। সবজিখন উঠাই ৰাখি গেছত এখন পেন বহুৱাই দিছো। পেনখনত 2 চামুচ মিঠাতেল গৰম কৰি লৈছো। এয়া কেইটামান নৰসিংহ পাত তেলখিনি দি ললো। 2টা শুকান জলকীয়া দিছো। কেঁচা জলকীয়া 2টা দি ললো আৰু লগতে ডাঙৰকৈ কাটি লোৱা কেইটামান পিয়াজৰ টুকুৰা দি ললো। এইখিনি অলপ লৰাই ভাজি লওঁ।
এইখিনি খুব বেছিকৈ ভাজি থাকিব নালাগে এইফালে কঁঠালৰ গুটিৰ চব্জিখন গেছত আকৌ বহুৱাই দিছোঁ ভাজি লোৱা পিঁয়াজ আৰু জলকীয়াৰ ফুৰণখিনি ইয়াতে দি ল'লোঁ গোটেইখিনি আকৌ এবাৰ 1 মিনিটমান মিলাই লৈছোঁ ভাজি লোৱা মছলাখিনি দিয়াৰ বাবে চব্জিখনৰ এটা খুব ধুনীয়া গোন্ধ ওলাই আহিছে এয়া কঁঠালৰ গুটিৰ চব্জিখন বনোৱা হৈ গৈছে গেছটো অফ কৰি দিছোঁ অলপ বেলেগ ধৰণেৰে বনোৱা কঁঠালৰ গুটিৰ এই চব্জিখন খাবলৈ খুবেই সোৱাদ লগা হয় আগতে যদি আপোনালোকে কঁঠালৰ গুটিৰ চব্জিখন এনেকৈ বনোৱা নাই এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে